পূৰ্বেই একশ্যন মুডত নামিল বিন্নাকান্দি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বদৰুদ্দিন নাজমল। হঠাৎ নীলবাগান হস্পিটেলখনৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি হতবাক হৈ পৰে বিধায়ক আজমল। অভিযোগ অনুসৰি চিকিৎসালয়খনত নাই পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা, নাই এক্স-ৰে আৰু আল্ট্ৰাছাউণ্ড মেচিন, আনকি টেষ্ট পৰীক্ষাৰ সুবিধাও সঠিকভাৱে উপলব্ধ নহয়। চিকিৎসকৰ অভাৱ, পৰ্যাপ্ত ঔষধৰ সংকট আৰু সাধাৰণ ৰোগীয়ে সন্মুখীন হোৱা নানান দুৰ্ভোগৰ কথাও স্থানীয় ৰাইজে বিধায়কগৰাকীৰ আগত উত্থাপন কৰে। ছাডেন ভিজিটৰ সময়ত স্থানীয় সাংবাদিক কফিল উদ্দিন বৰভূঞাকে ধৰি একাংশ জ্যেষ্ঠ ব্যক্তিয়ে কান্দি কান্দি অভিযোগ উত্থাপন কৰে। অভিযোগ অনুসৰি আশাকৰ্মীয়েও ৰোগীৰ পৰা ধন সংগ্ৰহ কৰাৰ দৰে গুৰুতৰ অভিযোগ হস্পিটেলখনৰ ঘেৰি উত্থাপন হৈছে। ইফালে বিধায়ক আজমলে তৎক্ষণাৎ হোজাইৰ যুটীয়া স্বাস্থ্য সঞ্চালকক ফোনযোগে বিষয়টো অৱগত কৰে আৰু শীঘ্ৰেই সাক্ষাৎ কৰি ব্যৱস্থা গ্ৰহণৰ কথা জানিবলৈ দিয়ে। পৰিদৰ্শনৰ অন্তত হস্পিটেলখনৰ সমস্যা সমাধানৰ বাবে অতি সোনকালে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ৰাইজক আশ্বাস দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, টাইম ফৰ ট্ৰুথ। Action will be taken. Inshallah, আপোনালোকে আশা ৰাখো বহুত কমি মই দেখিছো, বহুত বেয়া লাগিছে। ওকে, দোয়া করি। জটিল সমস্যা কি দেখিছে স্যার? সব জটিল ডক্টরই নাই। ডক্টরই তো সবচেয়ে ডাঙর সমস্যা। বেড পাব্লিক নাই। মানুহ যদি আশা আকাংক্ষা পায় তো মানুহ আহিব না। এটা আজু আজু যাব, পইচা দি কৰিব। Why the ইমান ডাঙৰ হস্পিটেল? I will take action in every aspects. Okay? বুঝি পান আল্ট্ৰাছাউণ্ড বুজি নাই আৰু কি নাই সুপাৰিনটেণ্ডেণ্ট গৰাকীয়ে নাই মূল না সুপাৰিনটেণ্ডেণ্ট সাহেব কৈছে আহিব, এতিয়া আহিব। এক্সৰে মেচিন নাই, কত কত তুझे उठाई लेके सारे एक एटीएमर बाड़ी है क्या? काले जाएगा उठा के नहीं चले। অলপ বাট চাও, অলপ লাহে লাহে হ'ব। এতিয়া তো মেডিকেল ডাইৰেক্টৰ আছে, মিনিষ্টাৰ এতিয়ালৈকে হোৱা নাই, তাৰ ওপৰত CMO আছে। আমি সব জায়গাত এই সব বস্তু লৈ যাম আৰু কি কি কৰিব লাগে। খালি এইটো নহয়, গোটেই বিন্নাকান্দিত যিমান গভৰ্ণমেণ্ট হস্পিটেল আছে মই সবক মডাৰ্নাইজেশ্যন কৰা 5 বছৰৰ ভিতৰত মই দায়িত্ব লৈছো। আই উইল ডু ইট। স্যার আপোনাৰ এই অভিযান চলি থাকিব নে? চলি থাকিব, না না চলি থাকিব। অভিযোগ আহিছে যে ডেলিভারি পেশেন্ট আহিলে তেওঁলোকে ইয়াত ভয় ভাবুকি দিতে এই সব এটা করাপশন। যদি এটা ধরা পড়ে চাকরি যাব। আশা কর্মী খালি থাকিলে ডাঙর কোনো আশা নিরাশা